মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ অনুশীলনী 2C আৰম্ভ কৰিবলৈ ওলাইছোঁ। অনুশীলনী 2C আৰম্ভ কৰাৰ আগতে আমি আগতে পাই অহা উৎপাদক, মৌলিক উৎপাদক, বিশ্লেষণ, গুণিতক এই তিনিটাৰ বিষয়ে অলপ পুনৰালোচনা কৰি লওঁ। উৎপাদক ফেক্টৰ, যিকোনো সংখ্যা এটাৰ উৎপাদক কেনেকৈ উলিওৱা হয়। ফৰ এক্সাম্পল ধৰা 12 সংখ্যাটোৰ উৎপাদক উলিয়াব লাগে। চ' 12ৰ উৎপাদক উলিয়াবলৈ হ'লে তোমালোকে প্ৰথমতে 12ৰ আটাইকেইটা পূৰণফল অৰ্থাৎ কি সংখ্যাৰ পূৰণফল হিচাপে দেখাব পাৰি লিখি ল'বা। 12 1 ইনটু 12 কৰিলে 12 পাবা, হয়নে? 2 ইনটু 6 কৰিলে 12 পাবা। 3 ইনটু 4 কৰিলে 12 পাবা। 6 ইনটু 2 কৰিলে 12 পাবা। 12 ইনটু 1 কৰিলে 12 পাবা। এইকেইটা সেম সংখ্যা থকা বাবে কাটি দিয়া হ'ল। গতিকে 12ৰ উৎপাদক কেইটা হ'ল, গতিকে 12ৰ উৎপাদক কেইটা হ'ল 1 2 1 2 3 4 6 12। এনেধৰণে যিকোনো সংখ্যা এটাৰ উৎপাদক উলিওৱা হয়। 2 নম্বৰ পইণ্টটো হৈছে মৌলিক উৎপাদক বিশ্লেষণ, প্ৰাইম ফেক্টৰাইজেশ্যন। একেটা সংখ্যা 12ৰে মৌলিক উৎপাদকত বিশ্লেষণ কৰোঁ। 12ক মৌলিক উৎপাদকৰ বিশ্লেষণ কৰিলে 2 পূৰণ 6 লিখা হ'ল। 2টো মৌলিক, আকৌ 6টো মৌলিক নহয়, গতিকে মৌলিক সংখ্যাত প্ৰকাশ কৰিবলৈ হ'লে 6ক 2 পূৰণ 3 দিয়া হ'ল। এনেদৰে যিকোনো সংখ্যা এটাৰ মৌলিক গুণিতক পাই আহিছা তোমালোকে। যিকোনো সংখ্যা এটাৰ গুণিতক কেনেকৈ ওলোৱা হয়, ধৰা ইয়াত 4ৰ গুণিতক যদি কওঁ কেনেকৈ হ'ব চোৱা। 4ৰ গুণিতক কি হ'ব? 4ৰ গুণিতক প্ৰথম গুণিতকটো 4 হ'ব। নেক্সট গুণিতক 4ৰ গুণিতক 8, 4 2 গুণ 8, 4 3 গুণ 12, 4 4 গুণ 16, 4 5 গুণ 20। গতিকে এনেকৈ গুণিতকবোৰ 4ৰ মাল্টিপলছবিলাক অৰ্থাৎ 1 গুণ 2 গুণ 3 গুণ 4 গুণ 5 গুণ এনেধৰণে 7 গুণ 8 গুণ 9 গুণ 10 গুণ এনেদৰে বাঢ়ি যাব। এয়াই হৈছে 4ৰ গুণিতক। এনেধৰণে যিকোনো সংখ্যা এটাৰ গুণিতক উলিওৱা হয়। অনুশীলনী 2C 1 তলত দিয়া সংখ্যাবিলাকৰ মৌলিক উৎপাদক বিশ্লেষণ কৰা। 1 নম্বৰ কুৱেশ্যন 80 পূৰণফল হিচাপে দেখুওৱা হৈছে 2 পূৰণ 40, 2 40 80। 40ক 2 পূৰণ 20 পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰোঁ। 40ক 2 পূৰণ 20 কৰা হ'ল। আকৌ 20ক পূৰণফল হিচাপে 2 পূৰণ 10ৰ পূৰণফল হিচাপে প্ৰকাশ কৰা হ'ল। তাৰপিছত 10ক 2 পূৰণ 5ৰ পূৰণফল হিচাপে প্ৰকাশ কৰা হ'ল। গতিকে 80ৰ পৰা কি পোৱা গ'ল? পূৰণফল 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 5। গোটেইকেইটা সংখ্যাই মৌলিক সংখ্যা হয় আৰু মৌলিক সংখ্যাৰ পূৰণফল হিচাপে 80ক প্ৰকাশ কৰা হৈছে। এয়াই হৈছে 80ৰ মৌলিক উৎপাদক বিশ্লেষণ। 100 আছে, 100ক 2 ইনটু 50ৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰিবা। তাৰপিছত চোৱা 2টো মৌলিক সংখ্যা হয়। 50ক কাৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰিবা? 2 ইনটু 2 25, 2 ইনটু 25 পালা। ইনটু 2 মৌলিক 25টো কাৰ পূৰণফল হিচাপে দেখাব পাৰিবা? 5 ইনটু 5ৰ। গতিকে 5 2 গোটেইকেইটা মৌলিক সংখ্যা পালা। মৌলিক সংখ্যাৰ পূৰণফল হিচাপে 100ক মৌলিক সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰা হ'ল। এয়াই হৈছে 100ৰ মৌলিক উৎপাদক বিশ্লেষণ। নম্বৰ আনচাৰ 124 সংখ্যাটো 2ৰে বিভাজ্য হয়, তো 2ৰ পূৰণফল হিচাপে দেখাব পাৰিবা 2 ইনটু 62। আকৌ 62 যুগ্ম সংখ্যা 2ৰে বিভাজ্য হয়, 2ৰ পূৰণফল হিচাপে দেখাব পাৰিবা 2 ইনটু 31। 31 সংখ্যাটো মৌলিক সংখ্যা হয়। গতিকে 124ৰ মৌলিক উৎপাদক বিশ্লেষণ 2 ইনটু 31 হ'ব। 325 সংখ্যাটোৰ ইউনিট প্লেচত একক স্থানত 5 আছে। গতিকে সংখ্যাটো 5ৰ পূৰণফল হিচাপে প্ৰকাশ কৰি দেখুৱাব পাৰিবা। 5 ইনটু
কিমান হ'ব তাৰ কাৰণে 5এৰে 32 কিমান বাৰ যাব 6 বাৰ গ'ল 2 ইয়ালৈ আহিলে 25 25 5এৰে 5 বাৰ গতিকে 5 * 6 5 গতিকে 5 * 65 ৰ পূৰণফল হিচাপে দেখাব পাৰিবা 5 65 65 ইউনিট প্লেছত 5 আছে 5 ৰ পূৰণফল হিচাপে দেখাব পাৰিবা 5এৰে 1 টাইমছ 1 এক আহিলে 1 আহিলে 15 হ'ল 15 টো 3 টাইমছ গতিকে 5 * 13 পূৰণফল হিচাপে দেখাব পাৰিবা 5 5 13 গোটেইকেইটা মৌলিক সংখ্যা হয় 61 সংখ্যাটো মৌলিক 3 মৌলিক 5 মৌলিক গতিকে মৌলিক উৎপাদকত বিশ্লেষণ হ'ল 2 সাধাৰণ উৎপাদকবোৰ উলিওৱা a 8 20 2 সাধাৰণ উৎপাদক 8 8ৰ সাধাৰণ উৎপাদক উলিয়াবলৈ হলে প্ৰথমতে উৎপাদক উলিয়াব লাগিব 8ৰ উৎপাদক উলিয়াবলৈ হলে কি কৰিব লাগিব 8ৰ কি সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পৰা যায় সেই সংখ্যাকেইটা লিখি লোৱা হৈছে 1 8 যা 8 2 4 যা 8 গতিকে 8ৰ উৎপাদক হ'ব 1 2 4 8 20 কি সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰো 1 * 20 2 * 10 4 * 5 5 * 4 পাৰি একেটাই হ'ব গতিকে লিখা নাই 10 * 2 কৰিব পাৰি 20 * 1 কৰিলেও একেখিনি সংখ্যাকে পোৱা যাব সেই গতিকে কৰা হোৱা নাই 20 পৰা কি উৎপাদক পালা 1 পালা 2 4 5 10 20 গতিকে 8ৰ উৎপাদক আৰু 20ৰ উৎপাদকত পৰা সাধাৰণ উৎপাদক উলিয়াব লাগিব সাধাৰণ উৎপাদক বুলি ক'লে তোমালোকে মনত ৰাখিবা মিলি থকা উৎপাদক কেইটা কি মিলি আছে 1 8তো আছে 1 20তো আছে গতিকে 1 মিলি আছে 2 2 2 মিলি আছে অৰ্থাৎ দুইটাতে আছে 4 4 4 মিলি আছে গতিকে 8 আৰু 20ৰ সাধাৰণ উৎপাদক হ'ব 1 2 4 8 আৰু 20ৰ সাধাৰণ উৎপাদক 1 2 4 Question number 2b 9 নৰ কি সংখ্যাৰ পূৰণফল হিচাপে দেখুৱাব পাৰি 1 * 9 3 * 3 15ৰ 1 * 15 3 * 5 গতিকে 9ৰ উৎপাদক 1 3 1 পাবা উৎপাদক 3 9 15ৰ উৎপাদক 1 3 5 আছে 15 এইকেইটা হৈছে 15ৰ উৎপাদক 9 আৰু 15ৰ সাধাৰণ উৎপাদক মিলি থকা উৎপাদক কি আছে 1 9তো আছে 15তো আছে 3 9তো আছে 15তো আছে গতিকে সাধাৰণ উৎপাদক হ'ল 9 আৰু 15ৰ সাধাৰণ উৎপাদক হ'ল 3 9 আৰু 15ৰ সাধাৰণ উৎপাদক হ'ল 1 আৰু 3 C 35ক কি সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰি 1 * 35 5 * 7 50 1 * 50 2 * 25 5 * 10 গতিকে ইয়াৰ পৰা 35ৰ উৎপাদক কি পাইছা 1 পাইছা 5 পাইছা 7 পাইছা আৰু 35 50ৰ পৰা কি পাইছা 1 পাইছা 2 পাইছা 5 পাইছা 10 25 আৰু 50 গতিকে 35 আৰু 50ৰ গতিকে 35 আৰু 50ৰ সাধাৰণ উৎপাদক মিলি থকা কি মিলি আছে 1 মিলি আছে 5 মিলি আছে 2 নাই 10 নাই 25 নাই 50 নাই গতিকে 1 মিলি আছে 5 মিলি আছে কোৱেশ্চন নম্বৰ D 56 সংখ্যাটো কি সংখ্যাৰ পূৰণফল হিচাপে দেখাব পাৰা 1 * 56 কৰিলে 56 যুগ্ম সংখ্যা গতিকে 2 * 2 এৰে ডিভাইড হ'ব 2 * 28 কৰিলে 56 4 * 14 কৰিলে 56 7 8 যা 56 গতিকে 56ৰ উৎপাদক হ'ব 1 2 4 7 8 14 28 56 এইকেইটা হৈছে 56ৰ উৎপাদক 120 কি সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰা 1 * 20 কৰিলে 20 হ'ব 1
ইনটু 120 কৰিলে 120, 2 ইনটু 60 কৰিলে 120, 3 ইনটু 40 কৰিলে 120, 4 ইনটু 30 কৰিলে 5 ইনটু 24 কৰিলে 6 ইনটু 20 কৰিলে 8 ইনটু 15 কৰিলে 10 ইনটু 12 কৰিলে 120 পাবা। 120 সংখ্যাটোৰ উৎপাদক কি পালা? 1 2 3 4 5 6 8, 1 2 3 4 5 6 8 10 12 10 12 15 পাইছে, 20 24 30 পাইছে, 30 পাছত 40 60 120, এইকেইটা হৈছে 120ৰ উৎপাদক। এতিয়া 120 আৰু 56ৰ সাধাৰণ উৎপাদক মিলি থকা উৎপাদক কি আছে চোৱা। 1 1 মিলি আছে, 2 2 মিলি আছে, 4 4 মিলি আছে, 7 ইয়াত আছে, ইয়াত নাই, 8 দুইটাতে আছে 8, তাৰপিছত 14 চোৱা, 14 ইয়াত নাই, 28 নাই, 56 নাই। গতিকে 56 আৰু 120ৰ সাধাৰণ উৎপাদক হ'ব 1 2 4 8, 1 2 4 8। কুৱেশ্যন নম্বৰ 3, সাধাৰণ উৎপাদকবোৰ উলিওৱা। 3a 5 15 আৰু 25ৰ কি সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰি ওলোৱা হ'ল। 5ৰ উৎপাদক কি পোৱা গ'ল? 1 আৰু 5। 15ৰ কি উৎপাদক পোৱা গ'ল? 1 আছে, 3 আছে, 5 আছে, 15। 1 3 5 15 হৈছে 15ৰ উৎপাদক। 25ৰ উৎপাদক 1 5 আৰু 25। তো 5 15 25ৰ সাধাৰণ উৎপাদক কি হ'ব? তিনিওটাতে থকা উৎপাদকটোৱে হৈছে সাধাৰণ উৎপাদক। 5 15 25ৰ সাধাৰণ উৎপাদক কি হ'ব? 1 5তো আছে, 15তো আছে, 25তো। গতিকে 1 হ'ব আৰু 5 5 5 তিনিটাতে 5 আছে, গতিকে সাধাৰণ উৎপাদক 1 আৰু 5 হ'ব। 1 5। কুৱেশ্যন নম্বৰ বি আনচাৰ। 12 16 18 এই সংখ্যা তিনিটাৰ কি সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰি? পূৰণফল কেইটা লিখা হ'ল 12। 12ত কি উৎপাদক পোৱা হৈছে? 1 2 3 4 6 12, এইকেইটা উৎপাদক পাইছোঁ। 12ৰ পৰা 16ৰ পৰা কি উৎপাদক পাইছে? 1 2 4 8 16, 16ৰ পৰা পোৱা উৎপাদক 18। 18ৰ কি উৎপাদক পোৱা হৈছে? 18ত 1 2 3 6 9 18, এইকেইটা হৈছে 18ৰ উৎপাদক। এতিয়া 12 16 18ৰ সাধাৰণ উৎপাদক কি আছে চোৱা। 1 1 1 তিনিটাতে আছে, গতিকে সাধাৰণ উৎপাদক 1 2 2 2 2 হ'ব, 3 ইয়াত আছে, নাই, 8 আছে, ইয়াত নাই, ইয়াত 16 ইয়াত আছে, নাই। গতিকে 12 16 18ৰ সাধাৰণ উৎপাদক হ'ব 1 আৰু 2। কুৱেশ্যন নম্বৰ চি, 8 16 24ৰ কি সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰোঁ? সেই পূৰণফল কেইটা লিখি লোৱা হ'ল। তাৰপিছত 8ৰ উৎপাদক কি পাইছা? ইয়াত 1 পাইছা, 2 পাইছা, 4 আৰু 8। 16ত কি উৎপাদক পাইছা? 1 2 4 8, 1 2 4 8 16। আকৌ 24ৰ পৰা কি পাইছা? 1 2 3 4 6 8 12 24, 8 12 24, এইকেইটা পাইছে। গতিকে 8 16 24ৰ সাধাৰণ উৎপাদক কি হ'ব? 1 1 1 তিনিটাতে আছে, গতিকে 1 হ'ব। 2 2 2 তিনিটাতে আছে, গতিকে 2 হ'ব। 4 4 4 তিনিটাতে আছে, গতিকে 4 হ'ব। 8 8 8 তিনিটাতে আছে, গতিকে 8 হ'ব। গতিকে চি, গতিকে 8 16 24ৰ সাধাৰণ উৎপাদক হ'ব 1 2 4 8। কুৱেশ্যন নম্বৰ ডি, 9 15 21
কি সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰি সেই সংখ্যাকেইটা লিখি লোৱা হ'ল তাৰপিছত চোৱা তাৰপিছত চোৱা 9ৰ উৎপাদক কি পালা 1 3 9 15ৰ উৎপাদক কি পাইছা 1 পাইছা 3 পাইছা 5 আৰু 15 1 3 5 15 21ৰ উৎপাদক কি পাইছা 1 3 7 21 9 15 21ৰ সাধাৰণ উৎপাদক 1 1 1 1 হ'ব 3 3 3 3 হ'ব গতিকে 9 15 21ৰ সাধাৰণ উৎপাদক হ'ব 1 3 Question number 4 প্ৰথম চাৰিটা সাধাৰণ গুণিতক উলিওৱা প্ৰথম চাৰিটা সাধাৰণ গুণিতক 4a আনসার 3 ৰ গুণিতক 3 3 2 6 3 3 9 3 4 12 গুণিতক কেইটা লিখা হল 3 ৰ গুণিতক ঠিক তেনেধৰণে 6 ৰ গুণিতক 6 6 2 12 6 3 18 6 4 24 6 5 30 এনেধৰণে 3 আৰু 6 ৰ গুণিতক কেইটা লিখা হল এতিয়া 3 আৰু 6 ৰ সাধাৰণ গুণিতক কি আছে চোৱা 3 আৰু 6 ৰ প্ৰথম সাধাৰণ গুণিতকটো হৈছে 6 6 প্ৰথম সাধাৰণ গুণিতকটো হৈছে 6 তাৰ পাছত চোৱা 6 ৰ পিছত 12 ইয়াতো আছে তাৰ পিছত 12 ৰ পিছত চোৱা কি আছে ইয়াত 18 18 মিলি আছে সাধাৰণ গুণিতক 18 তাৰপিছত 24 যেহেতু প্ৰথম চাৰিটা সাধাৰণ গুণিতক লিখিব কৈছে গতিকে এটা দুটা তিনিটা চাৰিটা 6 12 18 24 এই কেইটা হৈছে প্ৰথম চাৰিটা 6 আৰু 3 আৰু 6 ৰ প্ৰথম চাৰিটা সাধাৰণ গুণিতক হল 6 12 18 24 Question number B 5 ৰ গুণিতক কেইটা লিখা হল 10 ৰ গুণিতক লিখা হল তে 5 আৰু 10 ৰ সাধাৰণ গুণিতক 10 5 আছে 10 10 আছে গতিকে প্ৰথম সাধাৰণ গুণিতকটো হল 10 দ্বিতীয় সাধাৰণ গুণিতকটো হল 20 তৃতীয় সাধাৰণ গুণিতকটো হ'ব 10 4 40 প্ৰথম চাৰিটা গুণিতক হল যেহেতু 5 আৰু 10 ৰ প্ৰথম চাৰিটা গুণিতক লিখিবলৈ কৈছে গতিকে এটা দুটা তিনিটা চাৰিটা গুণিতক লিখা হল Question number C 8 ৰ গুণিতক কেইটা লিখা হল 8 গুণ 8 8 গুণ হল 8 3 গুণ 24 এনেধৰণে 8 ৰ গুণিতক কেইটা লিখা হল 12 ৰ গুণিতক কেইটা প্ৰথম সাধাৰণ গুণিতকটো কি হ'ব সো 8 ত আছে 12 ত নাই 16 8 ত আছে 12 ত নাই 24 8 ত আছে 12 তো 24 আছে গতিকে প্ৰথম সাধাৰণ গুণিতকটো হ'ব 24 তাৰ পিছত নেক্সট সাধাৰণ গুণিতকটো হ'ব 48 8 তো আছে 48 12 তো আছে নেক্সট সাধাৰণ গুণিতকটো হ'ব 48 তাৰ 3 নম্বৰ সাধাৰণ গুণিতকটো থাৰ্ড সাধাৰণ গুণিতকটো কি হ'ব জানানে 24 এৰে এবাৰ পূৰণ কৰোঁতে 24 এৰে দুবাৰ পূৰণ কৰোঁতে 48 হল 24 এৰে তিনিবাৰ পূৰণ কৰিলে কি পাবা 4 3 গুণ 12 12 ৰ 2 হাতে গল 1 4 3 4 গুণ 12 12 ৰ 2 হাতে গল 1 3 2 গুণ 6 একে 7 গতিকে থাৰ্ড সাধাৰণ গুণিতকটো পাবা 72 আকৌ 24 ক 4 এৰে ইনটু কৰি দিয়া 4 4 গুণ 16 4 4 গুণ 16 16 6 হাতে গল 1 4 2 গুণ 8 একে 96 গতিকে ফোর্থ সাধাৰণ গুণিতকটো হ'ব 96 গতিকে 8 আৰু 12 ৰ প্ৰথম চাৰিটা সাধাৰণ গুণিতক হল 24 48 72 96 D 12 ৰ গুণিতক 12 24 36 48 60 72 ঠিক তেনেদৰে 18 ৰ গুণিতক কেইটা লিখা হল 12 আৰু 18 ৰ সাধাৰণ গুণিতক প্ৰথম সাধাৰণ গুণিতকটো কি হ'ব 12 24 36 আছে 36 প্ৰথম সাধাৰণ গুণিতক হল 36 তাৰ পিছত চোৱা 72 দ্বিতীয় সাধাৰণ গুণিতকটো হল 72 তৃতীয় সাধাৰণ গুণিতকটো কি হ'ব থাৰ্ড সাধাৰণ গুণিতকটো ওলাবলৈ হলে 3 ইনটু কৰা 3 6 গুণ 18 8 হাতে গল 1 3 3 গুণ 9 একে 10 3 6 গুণ 18 8 হাতে গল 1 3 3 গুণ 9 একে 10 108 তৃতীয় সাধাৰণ গুণিতকটো হ'ব 108 তাৰপিছত
চতুৰ্থ সাধাৰণ গুণিতকটো কি হ'ব 36 ইনটু 4 কৰা 6 4 গুণ 24 4 হাতে গ'ল 2 4 3 গুণ 12 13 14 1 4 4